বহুত মানুহে এনেকৈ ভাবে জুবিন অসমৰ এনেকুৱা এটা শক্তি যি অসমৰ সমাজ ব্যৱস্থা সলনি কৰি দিব পাৰে। সেই কথাটো জুবিন গাৰ্গে কিন্তু নিজে বোলে বুজি নাপায়। কথাটো নাই, সমাজৰ কাৰণে কামটো কৰি আছোঁ। হুম কিবা এটা প্ৰব্লেম হ'লে প্ৰথম মই মাত দিব, মই ওলাই আহোঁ। হুম তাৰপিছত মোৰ লগত মোৰ যিসকল থাকে তেওঁলোক ওলাই আহে বা অন্যান্য শিল্পী ওলাই আহে মোৰ লগত। হুম সেইটো কথা নহয়। এই ভিডিঅ'টোত আপোনালোকে চাওক যে জুবিন দাৰ 2017 চনৰ এটি ইণ্টাৰভিউ, আৰু সেই ইণ্টাৰভিউটো লৈছিলে নিতুমণি শইকীয়াদেৱে। আপোনালোকে শুনকচোন, জুবিন দাই যে সেই সময়ত নিতুমণি শইকীয়াদেৱৰ আগত কেনে কিছুমান কথা অৱগত কৰি থৈ গৈছিলে বা তেখেতে প্ৰকাশ কৰি থৈ গৈছিলে, আপোনালোকে ভিডিঅ'টোত শুনক যে তেখেতে বেছিভাগে তেখেতৰ মুখেৰে বা জুবিন দাৰ মুখেৰে আপোনালোকে শুনা পাব অসমৰ হকে কাম কৰা বা জনসাধাৰণৰ হকে কাম কৰা সকলো কথা এই ভিডিঅ'টোত আপোনালোকে শুনা পাব। যে তেখেতে জুবিন দাই অসমক কিমান ভাল পাইছিল বা তেখেতৰ কিছুমান ভিতৰি ভাগৰ কিছুমান কথা এই ইণ্টাৰভিউটোত প্ৰকাশ পাইছে, আৰু এনেধৰণৰ কি মন্তব্য প্ৰকাশ কৰিছিল 2017 চনৰ এই ইণ্টাৰভিউটোত। গতিকে আপোনালোকে এই ভিডিঅ'টো কাট নকৰিব, শেষলৈকে চাবলৈ চেষ্টা কৰক যে হিয়াৰ আমঠু জুবিন দাই অসমৰ হকে, জনসাধাৰণৰ হকে, ৰাইজৰ হকে কি মন্তব্য কৰি থৈ গৈছিল। ভিডিঅ'টোত শুনক। জুবিন গাৰ্গে নিজকে কি বুলি ভাবে? মই ৰাস্তাৰ মানুহ বুলি কওঁ নিজক, আৰু গোটেই জীৱনটো প্ৰায় ৰাস্তাতে আছোঁ। হুম এনি টাইম ঘূৰি ফুৰিব লাগে, হুম ঘৰত কম থাকিবলৈ পাওঁ, ৰাস্তাত বেছি থকা হয় হুম আৰু মানুহৰ লগত থকা হয় বিভিন্ন সময়ত বিভিন্ন কামত। মানুহৰ শিল্পী হৈ থাকিবলৈ মন গোটেই জীৱন, মানুহৰ কাৰণে কাম কৰিবলৈ মন, আৰু সেইকাৰণে মই নিজকে ৰাস্তাৰ মানুহ বুলি কওঁ। ৰাস্তাৰ মানুহ। ৰাস্তাফাৰিয়ান ভূপেন হাজৰিকাক যাযাবৰ বুলি কৈছিল, আৰু সেইফালৰ পৰা ভূপেন হাজৰিকায়ো নিজৰ গীততো তেনেকুৱা কিছু কথা কৈছিল। আপুনি কিন্তু নিজৰ গীতত তেনেকুৱা কথা এতিয়ালৈকে কোৱা নাই। আছে, মোৰ কেইবাটাও গান আছে। যেনে? খালি মই যাযাবৰ বুলি মই লিখা নাই, কিন্তু অলৰেডি সেইটো লিখা হৈ গ'ল। মই বেলেগ ধৰণে লিখিছোঁ। পুৰণা 3-4মান গান আছে, আৰু মই কেনেকৈ থাকোঁ, কেনেকৈ ট্ৰেভেল কৰোঁ, সেইবিলাক চব কথা আছে গানত। মনত পেলাব লাগিব, কিন্তু একদম মনত পৰা নাই এতিয়া, কিন্তু কেইবাটাও গানত আছে সেইবিলাক কথা। মই আৰু এটা কথা, এটা পৰ্যায়ৰ পৰা এটা পৰ্যায়ত যেতিয়া মানুহ আহি পায়হি, কিছুমান মানুহে নিজৰ অতীতটোক পাহৰি যায়, কিছুমান মানুহে অকল বৰ্তমানটোক ধৰি ৰাখে, আৰু কিছুমান মানুহে অকল ভৱিষ্যতৰ সপোন দেখে। জুবিন গাৰ্গে কোনটো কৰি আছে? মই ভৱিষ্যতৰ সপোন দেখি ভাল পাওঁ। অতীতত বহুত ভুল থাকে, বহুত দুখ থাকিব পাৰে, বহুত অদৰকাৰী নকৰিবলগীয়া কাম থাকিব পাৰে, সেইকাৰণে অতীতটোক মই বেছিকৈ ঘূৰি নাচাওঁ। ভৱিষ্যতে কি কৰিব পাৰিম বা বৰ্তমানে মই কি কৰি আছোঁ, সেইটো মোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট। আৰু মই আজিৰ দিনটোৰ কাৰণে জীয়াই থাকোঁ সদায়। আজিৰ দিনটো মই কিমান কাম কৰিব পাৰোঁ, কিমান কাম কৰিব পাৰিলোঁ, মই সেইটোহে চিন্তা কৰোঁ। মানে বেচিকেলি আই লিভ ফৰ দিছ ডে, টুডে। তেনেহ'লে ভৱিষ্যতৰ কাৰণে আকৌ কেনেকৈ? নহয়, আজিৰ দিনটো যদি ভাল হয়, ভৱিষ্যতটো এনেও ভাল হ'ব। গতিকে দুইটা আনুষংগিক কথা, এটা জইন হৈ থাকে। আজি যদি মই ভাল কাম এটা কৰোঁ, মই জানো যে মই কাইলৈও ভাল কাম এটা কৰিব পাৰিম, তাতকৈ হয়তো আৰু ডাঙৰ ভাল কাম এটা কৰিব পাৰিম। চ' সেইটো চিন্তা লৈ পেলাই সেইকাৰণে মই আজিৰ দিনটোক যিমান পাৰোঁ ভালকৈ লৈ যাবলৈ চেষ্টা কৰোঁ, আৰু যিমান ইম্পৰ্টেণ্ট কাম, ভাল কাম মই কৰিবলৈ চেষ্টা কৰোঁ একেদিনাই। সেইকাৰণে মই অভাৰৱৰ্ক হৈ যায়, কেতিয়াবা অভাৰ ষ্ট্ৰেছ হৈ যায়, বেছি কাম কৰি দিওঁ। মোক এনেকুৱা লাগে যেন মই কালিলৈ দেৰি হৈ যাব নেকি, আজিয়ে কৰি পেলাওঁ। সেইকাৰণে ৰাতিপুৱালৈকে কাম কৰি দিওঁ কেতিয়াবা, আৰু ভালো হয় বাৰু কাম, কিন্তু মোৰ নিজৰ কেতিয়াবা ক্ষতি হয়, খোৱা চোৱা গণ্ডগোল হয়। গতিকে কিন্তু মই আজিৰ দিনটোক ভাল পাওঁ বেছি। মই বহুদিনৰ মূৰত ষ্টুডিঅ'ত যিহেতু আজি লগ পাইছোঁ, ইয়াৰ পূৰ্বেও আমি কিছু কথা পাতিছোঁ, কিন্তু আজি বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণে আজি কিছু কথা কিন্তু মই খোলাকৈ সুধিম। একো নাই, মানে যাতে একো ভুল নাভাবে। একো নাই। জুবিন গাৰ্গ মানুহজনৰ সন্দৰ্ভত অসমৰ মানুহৰ বহুত ধৰণৰ ধাৰণা। পজিটিভ দিশটোৰ যদি কথা কওঁ, বহুত মানুহে এনেকৈ ভাবে জুবিন অসমৰ এনেকুৱা এটা শক্তি যি অসমৰ সমাজ ব্যৱস্থা সলনি কৰি দিব পাৰে। সেই কথাটো জুবিন গাৰ্গে কিন্তু নিজে বোলে বুজি নাপায়। কথাটো নাই, সমাজৰ কাৰণে কামটো কৰি আছোঁ। কিবা এটা প্ৰব্লেম হ'লে প্ৰথম মই মাত দিব, মই ওলাই আহোঁ। তাৰপিছত মোৰ লগত মোৰ যিসকল থাকে তেওঁলোক ওলাই আহে বা অন্যান্য শিল্পী ওলাই আহে মোৰ লগত। সেইটো কথা নহয়, কিন্তু মই পলিটিকেল নহয়। প্ৰথম কথা, মই সমাজবাদী মানুহ,
ছ'চিয়েল লেফটিষ্ট, ছ'চিয়েলিজমত বিশ্বাস কৰোঁ আৰু যিমান পাৰি মানুহৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ। নন পলিটিকেল হয় দেই, পলিটিকেল হ'লে মই কেতিয়াবা ৰাজনীতিত গ'লোহেঁতেন। গতিকে পলিটিক্সৰ বাহিৰত থাকিও আমি মানুহৰ কাৰণে বহুত কাম কৰিব পাৰোঁ আচলতে। আৰু এজন আৰ্টিষ্টৰ গাত আৰু পাৱাৰ থাকে মানুহৰ কাৰণে কাম কৰিবলৈ, কাৰণ আৰ্টিষ্ট এনি টাইম মানুহৰ লগতে থাকে আৰু এজন আৰ্টিষ্টক মানুহেই জন্ম দিয়ে। চ' মই ভাবোঁ যে এইটো আৰ্টিষ্টৰ কৰ্তব্য মানুহৰ কাৰণে কাম কৰাটো, আৰু সমাজৰ কাৰণে মই আৰু বহুত কাম কৰিম বুঢ়া বয়সলৈকে, যিমান পাৰোঁ দৌৰিম। আপুনি আৰ্টিষ্ট শব্দটো ব্যৱহাৰ কৰিছে, অসমীয়াত বহুতে তাক শিল্পী বুলি কয় যিহেতু, আপুনি নিজকে শিল্পী বুলি ভাবেনে? মই আগতে কৈছোঁ মই ৰাস্তাৰ মানুহ, এতিয়া মানুহে মোক ডেফিনেশ্যনটো শিল্পী বুলি দিলে অলৰেডি, চ' সেইকাৰণে আৰ্টিষ্ট বুলি কৈছোঁ। আৰু মই আকৌ আৰ্টিষ্ট মানে AIRTIST কথা কোৱা নাই মই, আৰ্টিষ্ট মানে AIRTISTE সেইটোহে কৈছোঁ মই আৰ্টিষ্ট, যিটো চব ধৰণৰ শিল্পী সোমাই থাকে তাত। যে খুব ভাল, তাৰ মাজত আৰ্টিষ্ট বুলি ক'লে এজন তাত খুব ভাল কাঠৰ কাম কৰা মানুহ হ'ব পাৰে, এজন খুব ভাল মুচি যি ভাল জোতা বনায় তেওঁ থাকিব পাৰে, খুব ভাল গান গোৱা মানুহ এজনো থাকিব পাৰে, ভাল অভিনেতা এজনো থাকিব পাৰে, পৰিচালক এজনো থাকিব পাৰে। গতিকে মই গোটেই সামগ্ৰিকভাৱে কৈছোঁ শব্দটো। জুবিন গাৰ্গ যিজন ব্যক্তি সত্ৰা, তেওঁৰ মাজত কিছুমান স্ববিৰোধী স্থিতি থাকে যেন লাগে, কেতিয়াবা তেওঁৰ মাজতে কিছু সংঘাত থাকে যেন লাগে, তেনেকুৱা লাগে। যেনে এই যে হৃদয়বান মানুহজন, কাৰোবাৰ দুখত দুখী হোৱা মানুহজন, কাৰোবাৰ বেমাৰ আজাৰ হ'লে, আনকি জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম, সেইটো অসমৰ মানুহে দেখিছে। ঠিক ইমান মৰম আকোলোৱা, ইমান হৃদয়বান মানুহজন কেতিয়াবা আকৌ এনেকুৱা ৰূপত ওলাই মানুহ হতচকিত হৈ যায়। এই যিটো দ্বৈত ৰূপ, যিটো জুবিনৰ ডুৱেল কেৰেক্টাৰ বুলি বহুতে কয়, এইটোৱে জুবিন গাৰ্গক ক'ৰ পৰা ক'লৈ লৈ গৈছে? এইটোক আচলতে বাইপলাৰ ডিজিজ বুলি কয়। এইটো মাইণ্ড শ্বিফ্ট হয়, আৰু যি মানুহে বেছি চিন্তা কৰে, বেছি কাম কৰে, তেওঁলোকৰ বেছিকৈ হয় এইটো। এইটো এটা ডিজিজ বুলি কয়, বাইপলাৰ ডিজিজ। হঠাৎ মাইণ্ডটো শ্বিফ্ট হৈ যায় কেতিয়াবা, মানে মাইণ্ডে মিছ কৰে কিছুমান কথা, আৰু সেইটো মোৰো আছে বুলি ভাবোঁ মই। মানে যিখিনি পঢ়িছোঁ বাইপলাৰৰ বিষয়ে, তাৰ প্ৰভাৱ আছে মোৰ গাতো। আৰু এইটো মই বহুত ডাঙৰ ডাঙৰ মানুহৰ, মানে ডাঙৰ ডাঙৰ আৰ্টিষ্টৰো দেখিছোঁ যে হঠাৎ চেঞ্জ হয়, হঠাৎ স্প্লিট পাৰ্চনেলিটিৰ নিচিনা লাগে। গতিকে সেইটো কণ্ট্ৰল কৰিব পাৰি আচলতে, আৰু কণ্ট্ৰল কৰিব পাৰিলে ভাল, নহ'লে জুবিন গাৰ্গে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে নেকি? মই পাৰোঁ, কিন্তু মই সময়ে নাপাওঁ দেখোন। কণ্ট্ৰল কৰিবলৈ সময় এটা লাগিব, ইমান কামৰ মাজত থাকোঁ এনি টাইম। চ' সেইবোৰলৈ ভাবিবলৈ মোৰ সময় নাথাকে, আৰু সেইকাৰণে কেতিয়াবা মানে মাইণ্ডটোৱে ৰিভল্ভ কৰি দিয়ে কিছুমান কথাত। আৰু মই অলপ ইম্পালচিভ, সেইটো এটা প্ৰব্লেম এটা আছে মোৰ। ফটকৈ ৰিয়েক্ট কৰোঁ, ফটকৈ কাজিয়া কৰি দিওঁ, খং উঠি যায় ফটকৈ। চ' সেইটো নাজানো কেতিয়া ঠিক হ'ব, কিন্তু যিমান পাৰি সেইটো কম হৈ থাকিলে ভাল। বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি অসমীয়াত এষাৰ কথা আছে। আপোনাৰ এতিয়া বয়স হৈছে, আপুনি নিজেই কৈছে যে সেইখিনি মোৰ মানে ভুল, দুখ, নিজৰ দুখটো নিজেই দেখিছে, জানে। তাৰপিছত কিয় জুবিনে সেইখিনি শুদ্ধ নকৰে? সেইটো টাইম পোৱা নাই আজিলৈকে, সেইটো নাজানো। সেইটো আৰু হয়তো, আৰু মই খুব ৰেষ্টলেছ মানুহ, একে জেগাত থাকিব নোৱাৰোঁ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ। মই ষ্টুডিঅ'ত কাম কৰিলেও মই খোজকাঢ়ি ঘূৰি ঘূৰি কাম কৰি থাকোঁ। চকীখনত বেছিভাগে চকীত বহি কাম কৰে, মই বহি থাকিব নোৱাৰোঁ, মানে অলপ দেৰি বহিলে অশান্তি লাগে, উঠি দিওঁ। সেইটো হয়তো মোৰ ক্ৰিয়েটিভ মানে যিটো ফ্ল', সেইটো তাৰে এটা পাৰ্ট বুলি ভাবোঁ আচলতে। মই ৰেষ্টলেছ কাৰণে মই মানে 5 মিনিটত গান এটা লিখিব পাৰোঁ, খুব ভাল গান এটা 5 মিনিটত বনাই দিব পাৰোঁ। সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। মানে মাইণ্ডটো এনি টাইম ঘূৰি থাকে। মই শুই থাকিলেও মই কমপ্লিট চাউণ্ড শ্লিপত মই নাযাওঁ, মোৰ ব্ৰেইনটো এটা পাৰ্ট সাৰে পাই থাকে। মই কেনে কোনোবাই ওচৰত কথা পাতি থাকিলেও শুনি থাকোঁ, বা মই পূৰা শুই আছোঁ, হয়তো মোৰ চিনেমা স্ক্ৰিপ্ট এটা চলি আছে ব্ৰেইনত, চিন কেইটামান দেখি আছোঁ মই সপোন দেখা দি। চ' সেই ব্ৰেইনটো মোৰ নুশুৱে। সেইটো পিছলৈ কি প্ৰব্লেম দিয়ে নাজানো। ডক্টৰে এবাৰ কৈছিলে পিছলৈ ডিমেনচিয়া হোৱাৰ চান্স থাকে, পাহৰি যায় যে কথাবোৰ। জানিছোঁ। আৰু পাহৰি যোৱা স্বভাৱটো এতিয়াও আছে মোৰ। ফটকৈ মানে সদায় লগ পাই থকা মানুহ এজনৰ নামটো পাহৰি যাওঁ কেতিয়াবা, আকৌ চিন্তা কৰিব লাগে নামটো কি আছিলে। চ' সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ।
একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালী হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালী। আপুনি যে এইমাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালী মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে ফ'ল' কৰা নাই? মই সৰুৰ পৰা খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নকয় আৰু মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলেই নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত। হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ। ক'ৰবাত গৈ আছোঁ, প্ৰগ্ৰেম এটাত গৈ আছোঁ, ক'ৰবাত এটা ধুনীয়া বজাৰ এখন দেখিলোঁ, মই বজাৰ কৰিবলৈ মন যাব তেতিয়া। কিন্তু প্ৰগ্ৰেমলৈ মোৰ দেৰি হৈছে, মেনেজাৰে চিঞৰ-বাখৰ কৰি থাকে, কিন্তু মই বজাৰ কৰিমেই। মই নামো, আকৌ এঘণ্টা বজাৰ কৰোঁ তাত, আৰু দৰকাৰতকৈ বস্তু বেছিকৈ কিনোঁ। আহি পেলাই আকৌ ঘৰত গালি খাওঁ, ইমানবোৰ চব্জি কিয় আনিলে, কোনে খাব? বেয়া হৈ যায়। তাৰপিছত বিলাওঁ খুব। মই ভাল পোৱা কিছুমান মানুহ আছে, তেওঁলোকক কেতিয়াবা মাছেই লৈ আহিলোঁ এসোপামান আনি, মই নিজে 1 পিচ খাওঁ বা 2 পিচ খাওঁ। বিলাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। চ' সেইবিলাক স্বভাৱ আছে আৰু গাত। কিছু কথা মই গম পাওঁ আৰু কিছু কথা লোকৰ মুখতো শুনো আৰু কিছুমান কথা নিজেও জানো বাৰু। এটা কথা কওকচোন আপুনি, যেতিয়া অসমত বহাগ বিহুৰ সময় হয় বা বিহু যেতিয়া চলি থাকে, যোৱা কিছু বছৰ ধৰি সেই সময়ত আপুনি প্ৰায় বিতৰ্কৰ তুংগত থাকে, আপুনি নিজেও চাগে অস্বীকাৰ নকৰিব। বিতৰ্কবোৰ অদ্ভুত ধৰণে কৰে, মানে বেছিভাগ জেগাত মোৰ গাত দুখ নাথাকে, কিন্তু মই তাক মানে প্ৰটেষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ, কাজিয়া কৰি দিওঁ। এতিয়া যোৱা বছৰ যিটো হ'ল, যোৱা বছৰ মই 45খন বিহু কৰিছোঁ। যোৱা বছৰ নাই, এই বছৰ 45খন বিহুত অকল প্ৰথম বিহুখনত গণ্ডগোল হৈছে, তাৰপিছত এখন বিহুতো কোনো গণ্ডগোল হোৱা নাই। আৰু সেই গণ্ডগোলটো কোনে কৰিছে আপুনিও জানে, চবেই জানে। চ' তেওঁলোকে কৰিব নালাগে আচলতে। গণ্ডগোলটো কৰি দিয়াৰ কাৰণে মই গণ্ডগোল কৰিলোঁ, কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা। তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে, বেলেগে কৰি দিয়ে, তাৰপিছত মোৰ খং উঠে আৰু মই লাগি দিওঁ। কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মইনো কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত। এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে, মই তাৰমানে তাৰ প্ৰত্যুত্তৰ কোনোবাই তেনেকৈ যদি গণ্ডগোল কৰে, তাক যদি প্ৰটেষ্ট নকৰে, মই তাক কাপুৰুষ বুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব, প্ৰতিবাদ কৰাৰো এটা ধৰণ থাকিব, এটা শৈলী থাকিব। সি যদি অসভ্যামি কৰে, মই অসভ্যামি কৰিম, মই কি এৰি দিম? মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰেই কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয় নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে মই কৰিম। তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়। মই চিয়ে গুয়েভাৰা শিষ্য। আপুনি আই উইল ফাইট ফৰ এভৰি ইনজাষ্টিচ বুলি কথা এটা আছে, মই সেইটো অনুসৰণ কৰোঁ। তাৰমানে এনি ইনজাষ্টিচ আই উইল ফাইট। গান্ধী আৰু চে গুয়েভাৰাৰ দুয়োগৰাকীয়ে দুটা বেলেগ পথ আছিল। এগৰাকীয়ে বন্দুকক বিশ্বাস কৰিছিল, এগৰাকীয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। দুজন ভাল বন্ধু আছিলে, কিন্তু দুজন ভাল বন্ধু আছিলে, কিন্তু আপুনি চে গুয়েভাৰা থাকে। এতিয়া একেলগে থকা আমাৰ সুভাষ চন্দ্ৰ বোস আৰু গান্ধী প্ৰথমতে একেলগে আছিলে। নীতিগতভাৱে তেওঁলোকৰ কনফ্লিক্ট হ'ল, তেওঁ আঁতৰি আহিলে। কিন্তু দুইজনৰে উদ্দেশ্য এটাই আছিলে, কিন্তু যে সেই ইনজাষ্টিছটো প্ৰতিবাদ কৰিব লাগে। খালি প্ৰতিবাদ কৰাৰ ধৰণটো চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়, মোৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ। আৰু বেছিভাগেই নেমাতে দেখিছোঁ, মাতিবলৈ টান পায়। কিবা এটা গণ্ডগোল হ'লে লাহেকৈ ছাইড কাটি বহি থাকে। মই সেইটো মানুহ নহয়। আপুনি নিজে এতিয়ালৈকে প্ৰায় 25,000 গীত গোৱা বুলি কয়। 16,000 মান গাইছোঁ। 16,000 গীত গাইছে আপুনি এতিয়ালৈকে।
16,000 গীতৰ ভিতৰত সেই 92 চনৰ পৰা এতিয়া 2017 চনলৈকে এটা গীতৰ কথা যদি মই ক'বলৈ কওঁ কোনটো গীতৰ কথা ক'ব? সেইটো ক'বলৈ বৰ দিগদাৰ এতিয়া মানে বিশেষকৈ নিজৰ গানবিলাক নিজৰ সন্তানৰ নিচিনা হয় আচলতে। চ' কোনটো সন্তানক বেছি মৰম কৰোঁ বুলি ক'লে ভাল পাওঁ বুলি ক'লে ক'বলৈতো নোৱাৰে মাক বাপেকে আচলতে। তথাপিও মাক দেউতাকৰ কোনোবা এটা সন্তানৰ প্ৰতি ক'ৰবাত অকণমান দুৰ্বলতা থাকে কিন্তু সাধাৰণতে একেধৰণে মৰম কৰে গোটেইকেইটাকে। তথাপিও আপোনাৰ গানৰ এই 16,000 গানৰ ভিতৰত মায়াটো আছে, মায়াবিনী আছে, প্ৰতিটো প্ৰহৰ বুলি এটা গান আছে, ৰৈ ৰৈ বিনালে বুলি এটা গান আছে। এইবিলাক মোৰ আপোনাৰ জীৱনৰ যদি মই টাৰ্ণিং পইণ্ট বুলি কওঁ এটা বিশেষ গান কোনটো হ'ব? অভিয়াছলি মায়া। কাৰণ মায়াৰ পিছতে মোক চবেই চিনি পাইছে বেছিভাগ মানুহে। তাৰপিছত হিয়া দিয়া নিয়াৰ গানখিনিৰ কথা ক'ব লাগিব কাৰণ সেইখন চিনেমাৰ পিছতে মই চিনেমা জগতত ভালকৈ সোমাইছোঁ। তাৰ কথা মোৰ এজ এ মিউজিক ডিৰেক্টৰ মোৰ ইমান অভিজ্ঞতা নাছিলে চিনেমাত। সেইখন চিনেমা কৰাৰ পিছতে মই আজিলৈকে যিখিনি চিনেমা কৰিছোঁ সেইখন চিনেমাৰ পৰা